মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ বিজ্ঞানৰ লেসন 6 চেঞ্জেছ এৰাউণ্ড আছ অৰ্থাৎ আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ এই চেপ্টাৰটোৰ অনুশীলনীত থকা আটাইবোৰ কুৱেশ্যন মই এই ভিডিঅ'টোত কৰাই দিম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাবা। চোৱা, ইয়াৰ প্ৰথমটো কুৱেশ্যনত কৈছে টু ৱাক থ্ৰু এ waterlogged area you usually shorten the length of your dress by folding it। মানে কৈছে তুমি পানী জমা হৈ থকা কোনো এটা ঠাইৰে যদি তুমি যাব বিচাৰা তেন্তে তোমাৰ কাপোৰটো কেতিয়াবা কি কৰা অকমান ওপৰলৈ উঠাই লোৱা। তাৰপিছত কি কৈছে can this change be reversed? আৰু এই পৰিৱৰ্তনটোক কি তুমি বিপৰীতমুখী কৰিব পাৰিবানে নাই? যেনে তুমি প্ৰথমে কাপোৰটো অকমান ওপৰলৈ উঠাইছা পানীটো পাৰ হ'বলৈ, পানীটো পাৰ হৈ কি তুমি আকৌ কাপোৰটো যেনেকুৱা আছিল তেনেকুৱা কৰিব পাৰিবানে? কোৱাচোন তোমালোকে। পাৰিবা, হয়নে নহয়? পাৰিবা। চ' সেইকাৰণে মই ইয়াত লিখিছোঁ। চোৱা, মই ইয়াত কুৱেশ্যন আনচাৰকেইটা মই প্ৰথমেই লিখি দিছোঁ, তোমালোকে অকল চাই যোৱা। ইয়াত মই আনচাৰটো লিখিছোঁ য়েছ ইট কেন বি ৰিভাৰ্ছড বাই আনফল্ডিং দ্য ড্ৰেছ। হয়, এইটো আমি কি কৰিব পাৰিম? ৰিভাৰ্ছড কৰিব পাৰিম, মানে বিপৰীতমুখী কৰিব পাৰিম আমি যদি কাপোৰটো আনফল্ড কৰি দিওঁ। যেনেকৈ উঠাইছিল যদি আমি কাপোৰটো পেলাই দিওঁ কি হ'ব? যদি চোৱা, বুজি পাইছানে নাই বস্তুটো কি কৈ আছোঁ মই? যেনে ধৰক কাপোৰটো তুমি এনেকৈ কৰিছিলা, তাৰপিছত আকৌ এনেকৈ থৈ দিলা, এইটো ৰিভাৰ্ছড হৈ যাব। এতিয়া আমি চাওঁ আমাৰ নেক্সট কুৱেশ্যনটোত আমাক কি কৈছে? ইউ এক্সিডেণ্টলি ড্ৰপড ইয়ৰ ফেভৰেট টয় এণ্ড ব্ৰক ইট। তুমি কি কৰিছা? আকস্মিকভাৱে তোমাৰ প্ৰিয় পুতলাটো পেলাই দিছা আৰু এইটো পেলোৱাত কি হ'ল? ভাঙি গ'ল। দিছ ইজ এ চেঞ্জ ইউ ডিড নট ৱান্ট। আৰু এইটো এটা পৰিৱৰ্তন যিটো তুমি বিচৰা নাছিলা। কেন দিছ চেঞ্জ বি ৰিভাৰ্ছড? আৰু সেইটো কি তুমি আকৌ বিপৰীতমুখী কৰিব পাৰিবানে? বিপৰীতমুখী মানে কি? আকৌ তুমি প্ৰথম অৱস্থাত যেনেকুৱা আছিল, ভঙাৰ প্ৰথম অৱস্থাত যেনেকুৱা আছিল সেইটো কৰিব পাৰিবানে? নাই, সেইটো আমি কৰিব নোৱাৰিম, হয়নে নহয়? পুতলা এটা যদি আমাৰ হাতৰ পৰা পৰি ভাঙি যায়, ধৰা মাটিৰ পুতলা এটা বা প্লাষ্টিকৰ বা যিহৰেই হওক, সেইটো আমি আকৌ আগৰ ধৰণে কৰিব নোৱাৰিম। চ' সেইকাৰণে মই লিখিছোঁ নো দিছ চেঞ্জ কেনট বি ৰিভাৰ্ছড। আৰু নো দিছ চেঞ্জ কেনট বি ৰিভাৰ্ছড মানে কি? নহয়, আমি সেই চেঞ্জটো আমি পৰিৱৰ্তন কৰিব নোৱাৰিম, আমি ইয়াক বিপৰীতমুখী কৰিব নোৱাৰিম। এতিয়া আমি চাওঁ আমাৰ নেক্সট কুৱেশ্যনটো আমাৰ কি আছে চোৱাচোন। নেক্সট কুৱেশ্যনটো চোৱা, ইয়াতে আছে। ইয়াত কৈছে যে some changes are listed in the following table। তলত এটা টেবুল আছে আৰু তাত কেইটামান আমাৰ চেঞ্জেছ মানে কি? চোৱা, যেনে পৰিৱৰ্তন লিষ্ট কৰা আছে, মানে থোৱা আছে। For each changes write in the blank column whatever the changes can be reversed or not। কৈছে যে প্ৰত্যেকটো চেঞ্জৰ কাৰণে এই চেঞ্জকেইটা ৰিভাৰ্ছড আমি কৰিব পাৰিম নে নাই, মানে পৰিৱৰ্তন কৰিব পাৰিম নে নাই সেইটো চোৱাচোন। আমি প্ৰথমে বস্তুটো চাওঁ, লিষ্টটো চোৱা। ইয়াত কি দিছে? দ্য চেভিং অফ এ পিচ অফ উড। এটা কাঠৰ টুকুৰাক যদি আমি কাটো তেন্তে কি হ'ব? এইটোক আমি আকৌ প্ৰথম অৱস্থাত নিব পাৰিমনে? হয়, এইটোক আমি আকৌ প্ৰথম অৱস্থাত নিব পাৰিম। আমি ইয়াক জোৰা লগাব পাৰিমনে নাই? চোৱা, ইয়াক আমি জোৰা লগাব পাৰিম। চ' আমি ইয়াত লিখি দিম য়েছ। তাৰপিছত কি কৈছে চোৱাচোন। তাৰপিছত কৈছে দ্য মেল্টিং অফ আইচ কেণ্ডেল মানে কি? বৰফৰ গলা এটা যদি মেল্ট হৈ যায়, মানে গলি যায়, তেন্তে আকৌ আমি তাক প্ৰথম বৰফটো থকা অৱস্থাত নিব পাৰিমনে? হয়, আমি পাৰিম। তাক যদি আকৌ আমি কি কৰোঁ? ফ্ৰিজত থৈ দিওঁ, এইটো প্ৰথম অৱস্থাত যাবনে নাই? যাব। চ' সেইকাৰণে মই ইয়াত লিখিম য়েছ। তাৰপিছত কি আছে? ডিজলভিং চুগাৰ ইন ৱাটাৰ মানে পানীত যদি অকণমান চেনি তুমি কি কৰি দিয়া? ডিজলভ কৰি দিয়া, মানে দ্ৰৱীভূত কৰি দিয়া, তেতিয়া এইটোক প্ৰথম অৱস্থাত আমি চেনিটো আমি পামনে? পাম। যদি আমি কি কৰোঁ? ধৰি লোৱা পানীটোক যদি আমি অকণমান গৰম কৰোঁ, বেছি গৰম কৰোঁ, পানীটো ভাপ হৈ ওপৰলৈ উঠি যাব আৰু আমি চেনিটো পাই যাম। চ' এইটো আমি ইয়াত লিখি দিম য়েছ। তাৰপিছত কৈছে কুকিং অফ ফুড মানে কি? আমি যদি কোনো এটা খাদ্য ৰান্ধো, সেই খাদ্যটো যিকেইটা বস্তুৰে আমি ৰান্ধিছিলোঁ সেইটো আমি আকৌ ঘূৰাই পামনে? নাপাওঁ। চ' আমি ইয়াত লিখি দিম ন'। এইটো আমি ৰিভাৰ্ছ কৰিব নোৱাৰিম, মানে প্ৰথম অৱস্থাত নাপাওঁ। তাৰপিছত চোৱা, 5 নম্বৰটো কি কৈছে? দ্য ৰাইপনিং অফ এ মেংগো। ৰাইপনিং মানে কি? পকি যোৱা, হয়নে নহয়? চোৱা, এটা যদি আম পকি যায় তেন্তে আমি কেঁচা অৱস্থাত আকৌ তাক আমি পামনে? কোৱাচোন।
নাই, পকি গ'লে এবাৰ পকিলে আৰু কেতিয়াও সি চেঞ্জ নহয়। তাৰপিছত কি কৈছে চৌৰিং অফ মিল্ক মানে কি গাখীৰ ধৈয়লৈ পৰিৱৰ্তন হোৱা। গাখীৰ যদি তোমাৰ ধৈয়লৈ পৰিৱৰ্তন হয় তাক আমি আকৌ কেতিয়াও গাখীৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰিম। গাখীৰ ধৈয়লৈ পৰিৱৰ্তন হ'লে তাক আমি কেতিয়াও আকৌ গাখীৰলৈ পৰিৱৰ্তন কৰিব নোৱাৰিম। সেইকাৰণে আমি কি লিখি দিম? নো। এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো। এই কুৱেশ্যনটোত চোৱাচোন আমাক কি কৈছে, এ ড্ৰয়িং শ্বীট চেঞ্জেছ when you draw a picture on it. এটা ড্ৰয়িং শ্বীট মানে কি এখন কাগজত তুমি যেতিয়া ছবি অঁকা তেতিয়া সেই কাগজটো কি হয়? পৰিৱৰ্তন হয়, হয়নে নহয়? হয়। Can you reverse these changes? তুমি কি এই পৰিৱৰ্তনটোক তুমি বিপৰীতমুখী কৰিব পাৰিবানে? চোৱা, যেনেকে মই যদি এটা কাগজত কিবা এটা লিখি দিওঁ, ধৰি লোৱা মই ইয়াত লিখিছোঁ কিবা এটা, চোৱাচোন এনেকে মই এইটো লিখিছোঁ, লিখিছোঁ হয়নে নহয়? চোৱা, এতিয়া এইটো আমাৰ কলমৰ কালিৰ লগত যেনে চিয়াহীৰ লগত এইটো কথা। যদি আমি এনেকুৱা কিবা এটা বস্তুৰে লিখোঁ যেনে যিটো নেকি একেবাৰে মুচিলে নুঠে, সেইটো আমি চেঞ্জ কৰিব নোৱাৰিম। যদি আমি কাঠ পেঞ্চিলেৰে লিখোঁ তেন্তে আমি ৰবৰেৰে মুচি দিব পাৰিম নে নাই? পাৰিম। সেইকাৰণে মই ইয়াত লিখিছোঁ, চোৱা তোমালোকে একজেক্ট তেনেকৈ লিখি দিবা। চোৱাচোন ইয়াত কি লিখিছোঁ মই, ইফ দ্য পিকচাৰ ইজ ড্ৰন ইন water color or oil, then the changes cannot be reversed. যদি আমি সেই ছবিটো চোৱা পনীয় কালাৰ মানে এইটো চোৱা, যেনে এইটো মই কলমৰ কালিটো হয় নহয়, বা অইল, চোৱা দুই ধৰণৰ কালাৰ আছে, এনেকুৱা কালাৰেৰে যদি আমি লিখোঁ ছবিটো আমি অংকন কৰোঁ তেন্তে সেইটো আকৌ আমি পৰিৱৰ্তন কৰিব নোৱাৰিম। যেনে কলমৰ এইটো চোৱা, আমি পৰিৱৰ্তন কৰিব পাৰিমনে আৰু এইটো ৰবৰেৰে মুচিব পাৰিমনে? নাই, আমি কেতিয়াও নোৱাৰিম। তাৰপিছত মই আকৌ কি লিখিছোঁ, বাট ইফ দ্য পিকচাৰ ইজ ড্ৰন বাই ছফ্ট পেঞ্চিল, যদি তুমি ছবিটো কিহেৰে আঁকা? ছফ্ট পেঞ্চিল মানে কাঠ পেঞ্চিলেৰে যদি আঁকা, দেন দ্য চেঞ্জ কেন বি ৰিভাৰ্ছ, তেন্তে আমি সেই পৰিৱৰ্তনটো কি কৰিব পাৰিম? আমি সেই পৰিৱৰ্তনটো বিপৰীতমুখী কৰিব পাৰিম, হয়নে নহয়? এইটো বুজি পাইছা হ'বলা। চোৱা, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। এই কুৱেশ্যনটোত কি দিছে, গিভ এক্সাম্পলছ টু এক্সপ্লেইন দ্য ডিফাৰেঞ্চ বিটুইন চেঞ্জেছ that can or cannot be reversed. কৈছে যে এনেকুৱা দুটা উদাহৰণ দিয়া যিকেইটা নেকি কি কৈছে, ডিফাৰেঞ্চ বিটুইন চেঞ্জেছ that can or cannot be reversed, মানে কি এনেকুৱা এটা চেঞ্জেছৰ বিষয়ে কোৱা যিটো নেকি আমি ৰিভাৰ্ছ কৰিব পাৰিম, আৰু এনেকুৱা এটাৰ বিষয়ে কোৱা যিটো আমি ৰিভাৰ্ছ কৰিব নোৱাৰিম। অৰ্থাৎ বিপৰীতমুখী হোৱা আৰু বিপৰীতমুখী নোহোৱা দুটা বস্তুৰ উদাহৰণ দিয়া, সেইটো আমাক কৈছে। গিভ এক্সাম্পল এণ্ড এক্সপ্লেইন, উদাহৰণ দিয়া আৰু ব্যাখ্যা কৰা। চোৱা, আমি আনচাৰটো কেনেকৈ লিখিছোঁ চোৱাচোন এবাৰ। ইয়াত লিখিছোঁ যে এক্সাম্পল অফ এ চেঞ্জ ডেট কেন বি ৰিভাৰ্ছড, মানে এনেকুৱা এটা বস্তুৰ উদাহৰণ যিটো আমি কি কৰিব পাৰিম? ৰিভাৰ্ছ কৰিব পাৰিম। ইজ দ্যাট চেঞ্জ ইন শ্বেপ এণ্ড চাইজ অফ এ বেলুন অন ব্ল'য়িং এয়াৰ ইনটু ইট, মানে কি যদি এটা বেলুনত, চোৱা যিটো আমি ৰিভাৰ্ছ কৰিব পাৰিম সেইটোৰ মই এটা উদাহৰণ লৈ আছোঁ। এটা যদি তুমি বেলুন লোৱা, ইয়াক যদি তুমি কি কৰা, তাৰ ভিতৰত বায়ু ভৰি দিয়া তেন্তে এইটো কি হ'ব? ডাঙৰ হ'ব। আকৌ যদি তুমি বায়ুটো এৰি দিয়া তেন্তে ই আগৰ শ্বেপত আহি যাব নে নাই? তেন্তে এটা এক্সাম্পল হ'ল যিটোক নেকি আমি আকৌ ৰিভাৰ্ছ কৰিব পাৰিম, সেইটো হ'ল এইটো চোৱা, in shape and size of a balloon on blowing air into it. প্ৰথম উদাহৰণটো তুমি এইটো লিখি দিবা, ঠিক আছে? তাৰপিছত মই লিখিছোঁ এক্সাম্পল অফ এ চেঞ্জ that cannot be reversed is the change of a ball tough into a roti when baked on a tawa. এইটো মানে কি এনেকুৱা এটা বস্তুৰ এক্সাম্পল যিটোক নেকি আমি আকৌ যিটোৰ চেঞ্জক আমি ৰিভাৰ্ছ কৰিব নোৱাৰিম, অৰ্থাৎ তাৰ বিপৰীতমুখীটো আমি ওলাব নোৱাৰিম। সেইটো হ'ল, চোৱা এটা যদি তুমি কি কৰা, তুমি ৰুটি বনাবলৈ এনেকুৱা এটা বল বনোৱা নাই, চ' এইটোক যদি তুমি কি কৰা, টাৱাত যদি বেক কৰা, যদি এইটো তুমি কি কৰা এটা ৰুটি বনোৱা, এই ৰুটিটোক তুমি প্ৰথম অৱস্থাত নিব নোৱাৰিবা। সেইটো হ'ল আমাৰ দ্বিতীয়টো উদাহৰণ, হয়নে নহয়? চোৱা, এতিয়া আমি চাওঁ এইটো বুজি পাইছানে নাই? 5 নম্বৰটো এটা উদাহৰণ হ'ল আমাৰ, এটা উদাহৰণ হৈছে এটা বেলুনত যদি আমি বায়ু ভৰাই দিওঁ,
এই বায়ুটোক যদি তেতিয়া তাৰ শ্বেপটো বেলেগ হৈ যাব। আকৌ যদি এই ইয়াৰ পৰা যদি বায়ু আমি ওলাই দিওঁ হয়নে নহয়, তেন্তে তাৰ শ্বেপটো প্ৰথম অৱস্থাত হৈ যাব। তেন্তে এইটো ৰিভাৰ্ছ কৰা হ'ল নে নাই? হ'ল। কিন্তু ধৰা তুমি ময়দা এটুকুৰা ল'লা, লৈ তাক কি কৰিলা, গুলি পানীৰে গুলি কি কৰিলা, তাৰ এটা ৰুটি বনাই দিলা। আকৌ কি তুমি এই ৰুটিটোৰ পৰা তুমি কি এই ময়দাটো পাবানে? এই প্ৰথম অৱস্থাটো পাবানে? নোপোৱা কেতিয়াও, হয়নে নহয়? চ' সেইকাৰণে এই দুটা উদাহৰণ তোমালোকে চাই ল'বা। এতিয়া চোৱা আমি কুৱেশ্যন 6লৈ যাওঁ। কুৱেশ্যন 6ত কি আছে? কুৱেশ্যন 6ত কৈছে এ থিক কোটিং অফ পেষ্ট অফ প্লাষ্টাৰ অফ পেৰিছ is applied over the bandage on a fractured bone. মানে কি কৈছে চোৱা, হাত বা ভৰি ভাঙিলে কি কৰে যে তোমালোকে চোৱা ন, ডক্টৰে এনেকৈ কটনৰ এনেকৈ লগাই দিয়ে নে নাই চোৱা বগাকে, সেইটো কি বুলি কোৱা হয়? প্লাষ্টাৰ অফ পেৰিছ, হয়নে নহয়? চোৱা ভঙা হাড় ভাঙি গ'লে বা কিবা কিবি হ'লে এনেকুৱা এটা তোমাৰ বগাকে যি এটা আমাৰ লগাই দিয়ে, সেইটোক আমি কি বুলি কওঁ? সেইটোক আমি কওঁ প্লাষ্টাৰ অফ পেৰিছ। চোৱা কৈছে যে তাৰপিছত কৈছে ইট বিকামছ হাৰ্ড অন ড্ৰাইং, মানে কি এইটো কি হৈ যায়? কঠিন হৈ যায় যেতিয়া এইটো শুকাই যায়। টু কিপ দ্য ফ্ৰেকচাৰ ব'ন ইম'বিলাইজ, যাতে এই ভঙা হাড়টো কি নকৰে? লৰচৰ কৰিব নোৱাৰে। চ' কেন দ্য চেঞ্জ ইন POP মানে কি? POP মানে হ'ল প্লাষ্টাৰ অফ পেৰিছ। কেন দ্য চেঞ্জ ইন POP বি ৰিভাৰ্ছড, আৰু এই চেঞ্জটোক কি আমি ৰিভাৰ্ছ কৰিব পাৰিমনে? নাই, এইটোক আমি কেতিয়াও ৰিভাৰ্ছ কৰিব নোৱাৰিম। কাৰণ চোৱা এই বস্তুটো এবাৰ শুকাই গ'লে টান হৈ যায়, তাক আকৌ আমি পিছৰ অৱস্থাত মানে প্ৰথমে যেনেকুৱা অৱস্থাত আছিলে সেই অৱস্থাটোত আমি নিব নোৱাৰিম। চ' সেইকাৰণে মই ইয়াত লিখিছোঁ ন', এনচাৰটো হ'ল ন', দ্য চেঞ্জ ইন POP কেনট বি ৰিভাৰ্ছড। মানে কি যে চেঞ্জ অফ এই প্লাষ্টাৰ অফ পেৰিছৰ পৰিৱৰ্তনটোক আমি বিপৰীতমুখী কেতিয়াও কৰিব নোৱাৰিম। এবাৰ কৰিলে আৰু ই বিপৰীতমুখী নহয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। ইয়াত কি কৈছে? এ বেগ অফ চিমেণ্ট লেয়িং ইন দ্য অপেন, দেখা পাইছানে? চোৱা, এ বেগ অফ চিমেণ্ট লেয়িং অন দ্য অপেন গেট ৱেট ডিউ টু ৰেইন ডিউৰিং দ্য নাইট। মানে কি কৈছে? ৰাতি এটা বস্তাৰ চিমেণ্ট যদি তোমালোকে বাহিৰত থৈ দিয়া, তেন্তে আকৌ ৰাতি যদি তোমাৰ বৰষুণ হৈ যায়, তেন্তে এইটো কি হৈ যাব? তিতি যাবনে নাই? চ' ৱেইট ডিউ টু ৰেইন, বৰষুণৰ কাৰণে তিতি যাব। আৰু কৈছে দ্য নেক্সট ডে দ্য ছান শ্বাইনছ ব্ৰাইটলি, আৰু পিছদিনাখন যদি আকৌ সূৰ্য কি কৰে? ভালদৰে তাৰ ৰ'দ দিয়ে, তেতিয়া কি হ'ব? এইটো টান হৈ যাব। চিমেণ্টটো টান হৈ যাবনে নাই? যাব। চিমেণ্টত পানী পৰিলে সি অকণমান সময়ৰ পিছত কি হৈ যায়? কিছু সময়ৰ পিছত কি হৈ যায়? এইটো এটা গোটা ৰূপ লৈ লয়। ডু ইউ থিংক দ্য চেঞ্জেছ which have occurred in the cement could be reversed? তুমি ভাবানে বাৰু যে চিমেণ্টৰ যিটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনটো আমি বিপৰীতমুখী কৰিব পাৰিম? নাই, আমি এইটো কেতিয়াও বিপৰীতমুখী কৰিব নোৱাৰিম। চিমেণ্টক যদি আমি এবাৰ গোটা বনাই দিওঁ, পানী দিলে কি হয়? চিমেণ্ট গোটা হৈ যায়। পানী দিলে তাৰ কিছু সময় পিছত এইটো গোটা হৈ যায়, আৰু এই পৰিৱৰ্তনটোক আমি কেতিয়াও বিপৰীতমুখী কৰিব নোৱাৰিম। চ' সেইকাৰণে লিখিছোঁ ন' দ্য চেঞ্জেছ ডেট অক্যাৰ্ড ইন দ্য চিমেণ্ট কুড নট বি ৰিভাৰ্ছড। মানে এই চেঞ্জটোক যিটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনটোক আমি কেতিয়াও বিপৰীতমুখী কৰিব নোৱাৰিম। মানে প্ৰথম অৱস্থাত যেনেকুৱা আছিলে তেনেকুৱা আমি আৰু কেতিয়াও কৰিব নোৱাৰিম। চ' এইটো হ'ল তোমালোকৰ ক্লাছ 6ৰ চেপ্টাৰ 6ৰ অন্তিমটো কুৱেশ্যন অনুশীলনী। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিয়া।